আজি বৃহস্পতিবাৰ 2024 চনৰ 27 জুন 1972 চনৰ আজিৰ দিনটোতে মৃত্যু হয় অসমীয়া চলচ্চিত্ৰৰ যশস্বী অভিনেতা পৰিচালক ব্ৰজেন বৰুৱাৰ। ডাক্তৰ বেজবৰুৱা, ললিতা, মুকুতা, উপজা সোণৰ মাটি আদি জনপ্ৰিয় চলচ্চিত্ৰ নিৰ্মাতাজনক দেশ টুডেৰ সশ্ৰদ্ধ স্মৰণ। 1967 চনৰ আজিৰ দিনটোতে ইংলেণ্ডৰ এনফিল্ড চহৰত বাৰ্কলেজ বেংকে স্থাপন কৰে বিশ্বৰ প্ৰথমটো ATM। 1954 চনত বিদ্যুৎ উৎপাদনৰ বাবে কাৰ্যক্ষম হৈ উঠে বিশ্বৰ প্ৰথম পৰমাণু শক্তি কেন্দ্ৰ ৰাছিয়াৰ অভনিন্স্ক নিউক্লিয়াৰ পাৱাৰ প্লাণ্ট। 1871 চনৰ 27 জুনত জাপান চৰকাৰে দেশখনত প্ৰচলিত মুদ্ৰা ইয়েন প্ৰথম আনুষ্ঠানিকভাৱে প্ৰৱৰ্তন কৰে। 1929 চনৰ আজিৰ দিনটোতে নিউয়ৰ্কৰ বেল লেবৰেটৰীয়ে টেলিভিছনত প্ৰথম ৰঙীন ছবিৰ সম্প্ৰচাৰ প্ৰদৰ্শন কৰে। 1693 চনত লণ্ডনত প্ৰকাশ পায় প্ৰথম মহিলা আলোচনী লেডিজ মাৰ্কাৰী। 1920 চন আজিৰ দিনটোতে জন্ম হৈছিল প্ৰথম অসমীয়া চলচ্চিত্ৰ জয়মতীৰ অভিনেত্ৰী আইদেউ সন্দিকৈ। 1939 চনত জন্ম হিন্দী চলচ্চিত্ৰৰ জনপ্ৰিয় সংগীত পৰিচালক ৰাহুল দেৱ বৰ্মনৰ। 1964 চনৰ 27 জুনত কেৰালাত জন্ম পদ্মশ্ৰী সন্মানেৰে সন্মানিত অৰ্জুন বঁটা বিজয়ী ভাৰতৰ দৌৰৰাণী PT উষাৰ। 2008 চনত মৃত্যু হয় 1971 চনৰ পাকিস্তান যুদ্ধৰ সেনানায়ক ভাৰতীয় সেনাৰ প্ৰথম ফিল্ড মাৰ্শ্বাল ছেম মানেকশ্বৰ। 1880 চনৰ আজিৰ দিনটোতে জন্ম হৈছিল প্ৰসিদ্ধ লেখিকা বিশেষভাৱে সক্ষমসকলৰ অধিকাৰৰ প্ৰবক্তা হেলেন কেলাৰ।